ডিব্ৰুগড়ৰ জকাই সৰেঘাট খামটিঘাটত বালি পলসৰ অবাধ বেহা বালি পলসৰ অবৈধ খনন কাৰ্যই ভাবুকি কঢ়িয়াইছে এতিয়া জকাই দিহিং পৰিয়াৰ ৰাইজৰ জীৱনলৈ টিংখং আৰু ডিব্ৰুগড় সংযোগী সৰেঘাট দলঙৰ প্ৰতিও এতিয়া ভাবুকি কঢ়িয়াই আনিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে সৰেঘাট দলঙৰ দুইপাৰে দিনে ৰাতিয়ে নীতি বহিৰ্ভূতভাৱে চলি আছে বালি পলসৰ খনন কাৰ্য জকাই অঞ্চলৰ ৩৩খন গাঁৱলৈ অশনি সংকেত কঢ়িয়াই অনাৰ অভিযোগ স্থানীয় ৰাইজৰ আঞ্চলিক বন বিষয়া তথা জিলা বন সংমণ্ডল প্ৰাধিকৰণ বিষয়াৰ ওচৰত এই সন্দৰ্ভত ৰাইজে অৱগত কৰিছে যদিও এতিয়ালৈকে কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিম আমাৰ সাংবাদিক মহানন্দ দত্তৰ জৰিয়তে হয় মই বৰ্তমান উপস্থিত আছো ডিব্ৰুগড় সৰেঘাট দলঙৰ ওপৰত আৰু নিশ্চিন্ন হোৱাৰ দিশে এতিয়া ডিব্ৰুগড় সৰেঘাট দলং কাৰণ দুয়োকাষে এতিয়া অবাধ বালি খননৰ ফলত এতিয়া ডিব্ৰুগড় সৰেঘাট দলং এতিয়া ধ্বংসৰ গৰাহলৈ পৰিণত হ'বলগীয়া হৈছে মোৰ সহযোগীক মই প্ৰথমতে দেখুৱাবলৈ অনুৰোধ কৰিম আচলতে ভূ মাফিয়াৰ কাৰণে এক ৰম্যভূমিত পৰিণত হৈছে মাটি বালি খনন কৰিছে যাৰ ফলত নিশ্চিন্ন হোৱাৰ দিশে ডিব্ৰুগড়ৰ ২ নং ভৰালিবাৰী কলিতা গাঁৱৰ লগতে আৰু কেইবাখনো গাঁও জকাই ৩৩খন গাঁৱলৈ বাৰিষাৰ কাল অহাৰ লগে লগে শংকাময় জীৱনলৈ পৰিণত হয় ডিব্ৰুগড়ৰ এই জকাই ৩৩খন গাঁও মোৰ সহযোগীয়ে দেখুৱাব আচলতে সৰেঘাট দলঙৰ ওপৰেদি কেনেদৰে অবাধভাৱে মাটি বালি খনন হৈছে মাটি বালি খননৰ ফলত ডিব্ৰুগড় ২ নং ভৰালিবাৰী গাঁও মেছলো ভৰালি ৰমাই লাচন গাঁৱলৈকে আজি এক ধ্বংসস্তূপলৈ পৰিণত হ'বলগীয়া হৈছে ইয়াৰ লোকৰ অভিযোগ আছে মই তেখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিম আচলতে কি ক'ব এই বিষয়ে এতিয়া সৰেঘাট দলঙৰ ওপৰত আমি ৰখি আছোঁ সৰেঘাট দলং এটা ছাইড আছে আপোনাৰ চৰকাৰী মতে হ'ব লাগে ৫০০ মিটাৰ আঁতৰত কিন্তু ৫০০ মিটাৰ নহয় ১০০ মিটাৰ ভিতৰত পূব আৰু পশ্চিম দুয়োটা খণ্ডৰে খান্দিছে এনেকৈ যদি খনন কাৰ্য চলি থাকে সৰেঘাট দলং বেছি সময় নালাগে আৰু ২-এবছৰ ভিতৰতে চৰকাৰী যিখন দলং নিশেষ হৈ যাব লগতে মানে দুই পাৰ মানুহ ডিব্ৰুগড়ৰ পৰা যিটো বামুণবাৰী যোৱা নেশ্যনেল ৰাস্তা সেইটো আৰু ইতিহাসৰ কাৰণে ইয়াত শেষ হৈ যাব বন বিভাগলৈ কি আহ্বান জনাব বন বিভাগক আমি পৰিমল চক্ৰৱৰ্তীয়ে এইকাৰণে কৈছোঁ যে শ্ৰমজীৱী মানুহখিনিয়ে যিমান কষ্ট পৰিশ্ৰম কৰি এমুঠি ভাতৰ কাৰণে হাহাকাৰ কৰি আজি চলি আছে সিহঁতৰ যদি দলংখন শেষ হৈ যায় যাতায়াতৰ পথটো শেষ হোৱাৰ লগে লগে সিহঁতৰ জনজীৱন লগতে মানুহৰ শিক্ষা দীক্ষা দিশটো চব অৰ্থনৈতিকভাৱে চব দুৰ্বল হৈ পৰিব সেইকাৰণে আমি বনমন্ত্ৰী পৰিমল চক্ৰৱৰ্তীয়ে কৈছোঁ যে আমাৰ ইয়াৰ পৰা অনতিপলমে আমাৰ যিটো সমস্যা সেই সমস্যাটোৰ বিষয়ে যাতে আমাক সুব্যৱস্থা কৰি দিয়ে হয় নিশ্চিতভাৱে ক'ব লাগিব যে সৰেঘাট দলঙৰ দুয়োকাষে যি অবাধভাৱে বালি খনন চলিছে তাৰ কাৰণে এক শংকাময় জীৱন যাপন কৰিবলগীয়া হৈছে ইয়াৰ নৈপৰীয়া ৰাইজে কিন্তু বিনীত ৰজনীত দিন কটাইছে ডিব্ৰুগড়ৰ বন বিভাগে এই ক্ষেত্ৰত নিশ্চুপ ভূমিকা পালন কৰিছে আৰু এজন স্থায়ী লোক আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কি ক'ব এই সন্দৰ্ভত ৩ নং ভৰালিবাৰী গাঁৱে নিবাসী আৰু সৰেঘাট দলং মোৰ ককা আমাৰ বৰ্তমান মাটি আছিল ২৭ বিঘা ৩ কটা 10 লোচা এতিয়া কি হ'ল চৰকাৰক আমি আগতে নাও আছিল নাও পাৰ কৰি আমি জীৱিকা নিৰ্বাহ কৰিছিলোঁ চৰকাৰক যেতিয়া দৰকাৰ হ'ল দলং বনাবলৈ হ'লে তেওঁলোকে দলং বনোৱাত আমাক একো এই মাটি বিনিময়ত আমাক একো নিদিলে ৰাস্তা এটা ল'লে দলঙৰ ওপৰেদি আৰু দ্বিতীয় ৰাস্তা এটা ল'লে ২ নং কলিতা গাঁৱত আমাৰ পতা মাটি চৰকাৰে ভেকু ধাৰণা দেখায় আমাৰ পৰা দম দেখায় পুলিচ ডাণ্ডা দেখায় সেইখিনি মাটি ল'লে আকৌ এতিয়া বালি মাহলৰ ৰাস্তা চলাইছে আমি ৰাইজে বিভিন্ন অভিযোগ যেটো উত্থাপন কৰিছে কাৰণ নীতি বহিৰ্ভূতভাৱে যেটো বালি পলসৰ অবৈধ খনন কাৰ্যতা চলি আছে গতিকে দীৰ্ঘদিনৰ পৰা এই খনন কাৰ্য চলি থকাৰ পাছত টিংখং ডিব্ৰুগড় যি সংযোগী সৰেঘাট দলং আছে সেই দলঙৰ প্ৰতি এতিয়া ভাবুকি আহিছে এনেদৰে ট্ৰাকে সেই বালি বা পলসসমূহ লৈ যোৱা হয় আৰু যাৰ বাবে বহু অঞ্চললৈ এতিয়া ভাবুকিৰ সৃষ্টি হৈছে বিপদৰ আশংকা দেখিবলৈ পোৱা গৈছে কিন্তু এই ক্ষেত্ৰত প্ৰশাসনৰ কোনো ধৰণৰ ব্যৱস্থা নাই লোৱা এই ক্ষেত্ৰত অভিযোগ দাখিল কৰিছে যদিও কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই ৰাইজে